আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এটা অতি গুৰুত্বপূৰ্ণ দিন আৰু এই দিনটোতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটালে। 12 জন বিধায়কে শপত ললে। আমি সকলোকে অভিনন্দন জনাইছো আৰু তাৰে এজন হৈছে আমাৰ সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়া। কেশৱ মহন্ত ডাঙৰীয়াকো আমি অভিনন্দন যাচিছো। তেখেতে শপত গ্ৰহণ কৰাৰ পাছত শপত লোৱাৰ পাছত পোনে পোনে দলৰ কাৰ্যালয়লৈকে আহি আৰু দলৰ সতীৰ্থসকলে কেন্দ্ৰীয় নেতৃত্ব, ভাতৃভগ্নী সংগঠনৰ নেতৃত্ব, বিধায়ক সকলোৱে তেখেতক আন্তৰিক সম্বৰ্ধনা জনালে। আপোনালোকে সকলোৱে জানে যে নতুন মন্ত্ৰীসভা গঠন কৰোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমি 4গৰাকীয়ে শপত গ্ৰহণ কৰিছিলো, শপত লৈছিলো। তাৰ পৰা সকলোৱে আশাৰে বাট চাই আছিল যে সোনকালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব আৰু পূৰ্বৰ দৰেই কেশৱ মহন্ত ডাঙৰীয়া অসম চৰকাৰত মন্ত্ৰী হ'ব। সেয়া হ'ল আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ বছৰৰ আৰম্ভণিতেই প্ৰতিশ্ৰুতি আছিল দলটোৰ শক্তি বৃদ্ধি কৰা, চৰকাৰত শক্তিশালীভাৱে অংশগ্ৰহণ কৰা। যোৱাবাৰ নিৰ্বাচনত 21ৰ নিৰ্বাচনত আমি 9খন আসন লাভ কৰিছিলো, এইবাৰ 10খন আসন লাভ কৰিবলৈ সক্ষম হলো। তাতে 6গৰাকী নতুন প্ৰজন্মৰ যুৱক আৰু যোৱাবাৰ মন্ত্ৰীসভাটো অসম গণ পৰিষদৰ 2গৰাকীয়ে মন্ত্ৰী আছিল আৰু সেয়া পূৰ্ণ হ'ল, এইবাৰো হ'ল। মই মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। 2016 চনৰে পৰা 2026 চনলৈকে মিত্ৰতাৰ মূল ভূমিকা লোৱা মানুহগৰাকী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইখিনি ভালকে হৈ গ'ল, আপোনালোকে সকলোৱে গম পাইছে। আজি এটা আমাৰ বাবে অত্যন্ত আনন্দৰ দিন। সকলো দলৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তাৰ মুখত হাঁহি বিৰিঙিছে। ময়ো তেওঁলোকৰ মুখত হাঁহি দেখি ময়ো আনন্দিত হৈছো। এতিয়া মন্ত্ৰী হোৱাটো ডাঙৰ কথা নহয় বা আমি বিধায়ক হোৱাটো ডাঙৰ কথা নহয়। মানুহে এইবাৰ অসমৰ জনতাই হিউজ মেণ্ডেট দিছে। 126খন আসনৰ ভিতৰত NDAক 102খন দিয়াটো এইটো অতি ডাঙৰ কথা। অতীততো হোৱা নাছিল আৰু ভৱিষ্যতে হ'ব নে নহ'ব নাজানো, কিন্তু এই যে এনেধৰণৰ মেণ্ডেট হ'ল তাৰ মূল কথাটোৱে হৈছে যোৱা 5টা বছৰ ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা সুস্থ পৰিকল্পনা আৰু সেই পৰিকল্পনাবিলাকক বাস্তৱ ৰূপ দিয়া। বেছিভাগেই ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে, সুস্থিৰতা আহিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, কৃষি, উদ্যোগ, বাণিজ্য, শিক্ষা, স্বাস্থ্য, এই পৰ্যটন, এই সকলো খণ্ডৰে ব্যাপক পৰিৱৰ্তন ঘটিছে। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰে সন্দেহযুক্ত নাগৰিক থকা ঠাইত উচ্ছেদ অভিযান আৰম্ভ কৰিলে, সত্ৰসমূহৰ মাটি মোকলাই দিলে। অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো যথেষ্ট বলিষ্ঠ পদক্ষেপ চৰকাৰখনে গ্ৰহণ কৰিলে। চুবুৰীয়া ৰাজ্যৰ লগত সম্পৰ্ক সুদৃঢ় কৰা আৰু দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰখনে লোৱা ভূমিকা। গতিকে যিবিলাক পজিটিভ কাম কাজ চৰকাৰখনে যোৱা দিনবিলাকত কৰিলে, মই ভাবো যে তাৰে পুৰস্কাৰ স্বৰূপে অসমৰ জনসাধাৰণে এইবাৰ এনেধৰণৰ ৰায় প্ৰদান কৰিলে। আৰু ডক্টৰ শৰ্মা ডাঙৰীয়া এগৰাকী দূৰদৰ্শী, এগৰাকী অভিজ্ঞ, এগৰাকী বলিষ্ঠ নেতা। যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী হিচাপে এক নতুন অভিজ্ঞতা সঞ্চয় কৰিছে। দীৰ্ঘদিন ধৰি মন্ত্ৰী হয়তো আছিলে, তো সেই অভিজ্ঞতাৰে এই 5টা বছৰত আমাৰ দৃঢ় বিশ্বাস যে আমাৰ ৰাজ্যখনক আৰু বহু আগুৱাই তেখেতৰ নেতৃত্বত চৰকাৰখনে লৈ যাবলৈ সক্ষম হ'ব। মই আজি নৱনিযুক্ত সকলো মন্ত্ৰীকে আন্তৰিক অভিনন্দন জনাইছো, শুভেচ্ছা জনাইছো আৰু কেশৱ মহন্ত ডাঙৰীয়াক
মই বিশেষভাৱে শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ আৰু দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই যিদৰে মৰম আৰু শুভেচ্ছা জনাবলৈ আজি এই কাৰ্যালয়ত ভিৰ কৰিলে মই তেওঁলোককো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হ'ব, সকলোখিনি কৈ দিলোঁ, নতুন কথা নাই, উল্টা পাল্টা কথা আৰু নকওঁ আৰু। অভিযোগটো আমি আপোনালোকে জানে নিৰ্বাচনত সেইবোৰ মানুহ উঠিব পাৰে, অভিযোগটো থাকিব পাৰে। আপোনাৰ ওপৰতো যদি মই কেছ এখন লগাই দিওঁ সেইটো এটা তেনে অভিযোগ থাকিব পাৰে। অভিযোগ থকাটো ডাঙৰ কথা নহয়। আজি কেনে অভিযোগত কি হৈছে আমি ব্যস্ত থকাৰ কাৰণে গম পোৱা নাই। মই আপোনাৰ মুখৰ পৰাই গম পাইছোঁ, মোক কোনেও জনোৱা নাই এই বিষয়ে। জানি লওঁ, জনাৰ পিছত কিবা থাকিলে কম। মই নাজানো, এই বিষয়ে জ্ঞাত নহয়। আৰে আপুনি কথাটো সুধি আছে, আপুনি তাতো সুধিছে, আপোনাৰ ইণ্টেনশ্যনটো কি? তাৰমানে এইটো অলপ দলক বদনামী কৰা, সেইটো নহয়। আমি জানি শুনি মানে এইটো কৰা নাই। গতিকে ঠিক আছে, এইটো তেনেকুৱা কিবা অভিযোগ পালে আমি এইখিনি চাম। ঠিক আছে, থেংক ইউ।